মাৰাত্মক চুলাই প্ৰস্তুত কৰা লালিগুড়েৰে ভৰিছে ডিব্ৰুগড় তিনিচুকীয়া। ডিব্ৰুগড়ৰ মাজমজিয়াত গুদামত ট্ৰাকে ট্ৰাকে মজুত কৰা হৈছে নিষিদ্ধ লালিগুড়। সাংবাদিকৰ কেমেৰাত বন্দী সকলো দৃশ্য। পুনৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ভৰি পৰিছে মাৰাত্মক চুলাই প্ৰস্তুত কৰা নিষিদ্ধ লালিগুড়েৰে। এয়া ডিব্ৰুগড়ৰ দৃশ্য। বান পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত এনেকৈ ট্ৰাকে ট্ৰাকে মজুত কৰা হৈছে চুলাই প্ৰস্তুত কৰা লালিগুড়। উল্লেখ্য যে ৰেলেৰে কঢ়িয়াই অনা এইসমূহ লালিগুড় ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনৰ পৰা ট্ৰাকেৰে কঢ়িয়াই আনি চহৰখনৰ মাজমজিয়াত থকা মাৰোৱাৰী পট্টিৰ বিশেষ বিশেষ স্থানসমূহৰ গুদামত জমা কৰা হৈছে আৰু এইসমূহ গুদামৰ পৰা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ ভিতৰুৱা গাঁওসমূহলৈ সৰবৰাহ কৰা হয়। উল্লেখ্য যে মাত্ৰ দুমাহ পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনা চাহ বাগিচাত লালিগুড়ৰ পৰা প্ৰস্তুত কৰা চুলাই পান কৰি 11গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হৈছিল। স্মৰ্তব্য যে 2019 চনত উজনি অসমৰ গোলাঘাট আৰু যোৰহাট জিলাত লালিগুড়ৰ পৰা প্ৰস্তুত কৰা বিষাক্ত চুলাই সেৱন কৰি 180জন লোকৰ মৃত্যু হৈছিল। তেতিয়াৰে পৰা ৰাজ্যত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ লগতে আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰখাৰ সমান্তৰালভাৱে লালিগুড়ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। কিন্তু নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো ৰাজ্যত মুকলিকৈ অব্যাহত আছে লালিগুড়ৰ ৰমৰমীয়া বেহা। পশুখাদ্যৰ লগত এই লালিগুড় সংমিশ্ৰণ কৰা হয় বুলি গুদাম কৰ্তৃপক্ষই দাবী কৰিলেও প্ৰকৃততে চুলাই প্ৰস্তুত কৰিবৰ বাবেহে এই লালিগুড় ব্যৱহাৰ কৰা হয় আৰু এনে চুলাই সেৱন কৰিলে মানুহৰ মৃত্যু হোৱাটো নিশ্চিত। কিন্তু ইমানৰ পাছতো এইসমূহ দৃশ্যই এতিয়া উদঙাই দিছে ৰাজ্যৰ আবকাৰী বিভাগৰ লগতে যোগান বিভাগৰ প্ৰকৃত স্বৰূপ। কিয়নো আবকাৰী বিভাগৰ নাকৰ তলতে লালিগুড়ৰ ৰমৰমীয়া বেহা চলি থকাৰ লগতে যোগান বিভাগৰ হাতত নাথাকে ট্ৰেইনেৰে আনি জিলাখনত মজুত কৰা সামগ্ৰীৰ হিচাপ, যাৰ বাবে এতিয়া উজনি অসমত লালিগুড়ৰ মুকলি বেহা চলি থকাৰ লগতে আৰম্ভ হৈছে এক বিশাল চিণ্ডিকেট। পশুখাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ সৰবৰাহ কৰা ইমান বৃহৎ পৰিমাণৰ গুড় প্ৰকৃততে কলৈ যায়, এয়া এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপন দুৱৰাই। আচলতে প্ৰথমতে আমি এই লালিগুড়ৰ ক্ষেত্ৰত যিহেতু নেকি চৰকাৰে বিগত সময়ত তেখেতলোকে নটিফিকেশ্যন জাৰি কৰিছিলে আৰু তেখেতলোকৰ যি নিয়ম অনুযায়ী যেনেধৰণৰ এই লালিগুড়ৰ যিটো ৰমৰমীয়া বেহা আজি স্বতঃস্ফূৰ্তভাৱে একাংশ দুষ্ট চক্ৰই তেখেতলোকে ৰমৰমীয়া বেহা চলাই আহিছে আৰু একাংশ ব্যক্তি একাংশ প্ৰশাসনক তেখেতলোকে মেনেজ কৰি এই লালিগুড়সমূহ তেখেতলোকে বাহিৰৰ পৰা ক্ৰয় কৰি আনি আমি জানিব পাৰিছো বাণীপুৰত যোৱাকালি প্ৰায় 6 বজা মানৰ পৰা তাত লালিগুড়ৰ ডবাসমূহ ট্ৰাকে ট্ৰাকে তেখেতলোকে ট্ৰাকত উঠাই লৈ তেখেতলোকে বিভিন্ন ডিব্ৰুগড় জিলা বা তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তলৈ তেখেতলোকে ভাগ কৰিছে। ইয়াক আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ গৰিহণা জনাইছো। আৰু এই লালিগুড়সমূহ আচলতে তেখেতলোকে যদি আমাৰ যিবিলাক গৰু খাদ্যৰ লগত তেখেতলোকে আজি আমি নটিফিকেশ্যনত আছে যে গৰু খাদ্যৰ লগত মিহলাই তেখেতলোকে সংমিশ্ৰণ কৰি গৰু দিয়া হয় বুলি তেখেতলোকে কৈছে। আৰু চৰকাৰৰ প্ৰশাসনক অনুৰোধ জনাইছো যাতে আপোনালোকে যেনেধৰণৰ কথা বাৰ্তাবিলাক যেনেধৰণৰ কৈছিল আৰু ঠিক তেনেধৰণৰ এই লালিগুড়ৰ যিটো ৰমৰমীয়া বেহা আপোনালোকে কিন্তু বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আজি বৰ্তমান সময়ত। আৰু লালিগুড়সমূহ আমি জানিব পাৰিছো ডিব্ৰুগড়ত আমাৰ ডিব্ৰুগড় জিলাখনত কেইখন আমাৰ গৌশালা আছে। গৌশালাসমূহত যদি গৰুসমূহক ৰক্ষণাবেক্ষণ দিব যোৱাই ঘাঁহৰ লগতে বা অন্যান্য সামগ্ৰীৰ লগতে গুড় পৰ্যাপ্ত পৰিমাণে তেখেতলোকে মিলাবলৈ কোনটো পৰ্যায়ত কেনেধৰণৰ তেখেতলোকে তাত সংমিশ্ৰণ কৰি গৌশালাসমূহত বা কোন ঠাইত গৰুসমূহক দিবলৈ চৰকাৰে যদি তেখেতলোকে সঠিক মানদণ্ডত যদি এই লালিগুড়সমূহ আনিছে তাৰ কিন্তু তথ্য প্ৰমাণ আচলতে সকলোৱে যিসকল ব্যক্তিয়ে অসাধু ব্যক্তি বুলি কৈছো যিসকল ব্যক্তিয়ে এনেধৰণৰ কুকাৰ্য কৰিছে আমি জানিব পাৰিছো। এনেধৰণৰ কুকাৰ্যবিলাক আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে আমি ক্ষান্ত হৈ নাথাকো। ইফালে
একাংশ দল সংগঠনৰ লগতে শীৰ্ষ পৰ্যায়ৰ চৰকাৰী বিষয়াই মেনেজৰ অংকত নীৰৱ ভূমিকা পালন কৰি আহিছে বুলিও অভিযোগ উত্থাপন হৈছে। নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও।